নমস্কাৰ শিক্ষাৰ্থীসকল ইকক্সালে স্বাগতম জনাইছো আশা কৰো তোমালোক ভালে আছা আজি আমি পঢ়িব ওলাইছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ হহা আৰু হিংহৰ ক্ৰিয়াকলাপৰ প্ৰশ্নসমূহ ছাত্ৰ-ছাত্ৰীসকল আগৰ ভিডিঅত আমি এই ক্ৰিয়াকলাপৰ কিছু প্ৰশ্ন আলোচনা কৰিছিলো নিশ্চয় তোমালোকে ভিডিঅটো চাইছা আজি আমি বাকি ৰৈ যোৱা প্ৰশ্নসমূহ আলোচনা কৰিম প্ৰশ্নসমূহৰ ভিতৰত প্ৰথম 7 নম্বৰ প্ৰশ্নটো আছিল কোনে কাক আৰু কিয় কৈছিল লিখা এনে কৰিলে আপুনি শিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব গতিকে ইয়াৰে উত্তৰটো হ'ব অৰণ্যৰ জীৱ-জন্তুবোৰে মন্দমতিক কৈছিল কাৰণ সিংহটোৱে অনাহকত অৰণ্যৰ জীৱ-জন্তুবোৰ শিকাৰ কৰি ফুৰিছিল হয়নে গতিকে অন্য জীৱ-জন্তুবিলাকে মন্দমতিক কৈছিল কি তাৰ ইমান হাঁহ এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব মন্দমতি সিংহটোৱে হহাটোক কৈছিল কাৰণ সিংহটোৱে নিজকে শক্তিশালী বুলি ভাবিছিল আৰু হহাটোৱে ইটো সিংহৰ কথা কোৱাৰ বাবে তাৰ খং উঠি গৈছিল গতিকে কাৰণটো আৰু কিয় কৈছিল সেইখিনি কথা আমি ইয়াতে এইদৰে লিখিব পাৰো এতিয়া আমাৰ পাঠভিত্তিক কেইটামান বিপৰীত শব্দ আছে এই শব্দবিলাক আমি বুজিবলৈ চেষ্টা কৰো আৰু শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখো আহা প্ৰথম আছিল নিৰ্বলী নিৰ্বলীৰ সুখ স্থিৰ দূৰ বৰ্জন প্ৰজা অসন্মত আৰু চঞ্চল গতিকে ইয়াৰে বিপৰীত শব্দবিলাক আমাৰ পাঠত আছে আমি পাঠৰ পৰা উলিয়াই কি পালো চোৱাচোন নিৰ্বলী হ'ব বলি তাৰছত সুখ হলে দুখ ঠিক আছে সুখ হলে দুখ স্থিৰ হলে অস্থিৰ দূৰ হলে ওচৰ বৰ্জন হলে গ্ৰহণ প্ৰজা হলে ৰজা সন্মত হৈছে অসন্মতৰ বিপৰীত শব্দ আৰু চঞ্চলৰ বিপৰীত শব্দ হৈছে গহীন গতিকে ছাত্ৰ-ছাত্ৰীসকল এই শব্দবোৰ আমি পাঠৰ পৰাই পাইছো ইয়াৰ বিপৰীত শব্দবিলাক ইয়াতে আমাক দিয়া হৈছে তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ বাক্য ৰচনা কৰিব দিছে ছাত্ৰ-ছাত্ৰীসকল কিছুমান শব্দ আমি পাঠত পাইছো এই শব্দবিলাকৰ পৰা আমাক বাক্য ৰচনা কৰিব দিছে প্ৰথম শব্দ হৈছে ৰাজত্ব ৰাজত্ব শব্দটো আমি কিদৰে বাক্য ৰচনা কৰিব পাৰো চাওঁ আহা আহোমসকলে দীৰ্ঘ সময় ধৰি অসমত ৰাজত্ব কৰিছিল ঠিক আছে গতিকে ইয়াৰে উত্তৰটো আমি এইদৰে লিখিব পাৰো সো এই শব্দটো আমি ব্যৱহাৰ কৰিছো প্ৰস্তাৱ ৰবিন ছাৰে শিক্ষামূলক ভ্ৰমণৰ বাবে প্ৰধান শিক্ষকক প্ৰস্তাৱ আগবঢ়াইছিল ঠিক আছে কিবা এটা কাম কৰিবৰ কাৰণে অনুৰোধ কৰা প্ৰতিবিম্ব প্ৰতিবিম্ব হৈছে আমি বাক্য ৰচনা কৰিছো নিজৰাৰ পানী পাহাৰখনৰ প্ৰতিবিম্ব প্ৰতিফলিত হৈছে ঠিক আছে প্ৰতিধ্বনি প্ৰতিধ্বনি মানে আমি কিবা এটা বস্তু যেতিয়া জোৰত চিঞৰি দিও তাৰ যেতিয়া মাতটো আকৌ উলটি আহে হেতু শব্দই হৈছে প্ৰতিধ্বনি পাহাৰত চিঞৰিলে প্ৰতিধ্বনি শুনা যায় যেতিয়া আমি কোনোবা খোলা জায়গাত চিঞৰি দিও তেতিয়া তাৰ প্ৰতিধ্বনি আমি শুনা পাওঁ অনায়াসে ৰহিমে কামটো অনায়াসে মানে অতি সহজৰ শব্দটোৰ অৰ্থ হৈছে অনায়াসে ঠিক আছে ৰহিমে কামটো অনায়াসে কৰিলে হ'ব এবাৰ আমাৰ এটা বেলেগ পইণ্ট দিছে এটো হৈছে আমাক কেটামান জানো এতিয়া আমি কেটামান বস্তু জানো আহা ভুকত মোৰ পেট কাউ কাউ শব্দ কৰিছে ইয়াত কাউ কাউ হল ভুকত পেটত সৃষ্টি হোৱা শব্দৰ অনুকৰণত হোৱা শব্দ ভুকত শব্দ কিছুমান হয়নে নহয় পেটত কিছুমান শব্দ সৃষ্টি হয় হে শব্দটোক আমি কি বুলি ক'ব পাৰো কাউ কাউ বুলি অভিহিত কৰিছে এনেদৰে জীৱ-জন্তু চৰাই-চিৰিকটি গাড়ী মটৰ আদিৰ শব্দৰ অনুকৰণত সৃষ্টি হোৱা শব্দবোৰে হল অনুকাৰ শব্দ গতিকে যিবোৰ শব্দ সৃষ্টি হৈছে এই শব্দবিলাকক আমি কি বুলি কওঁ অনুকাৰ শব্দ ঠিক আছে যেনে কাউৰীৰ কাকা কুকুৰৰ ভৌ ভৌ মেঘৰ গিৰ গিৰ ঘড়ীৰ টিক টিক আদি হৈছে অনুকাৰ শব্দ ঠিক আছে এই টিক টিক কাউ কাউ ভৌ ভৌ
গিৰ গিৰ বা কা কা এইবিলাক হৈছে অনুকাৰ শব্দ গতিকে আমি কি শব্দ পালো অনুকাৰ শব্দ মানে হৈছে যেতিয়া কিবা এটা শব্দৰ পৰা সৃষ্টি হোৱা শব্দবিলাককে কয় অনুকাৰ শব্দ হ'ব এবাৰ তোমালোকে তলৰ বাক্যকেইটালে মন কৰা হহাটোৱে ভয়ত ইনাই বিনাই কলে সৰু জীৱ এটাৰে মহাৰাজৰ ভোক নপলাব বুলি ভাবিছিলো ইয়াত ইনাই বিনাই শব্দটোৰ মূল অৰ্থপূৰ্ণ শব্দটো হৈছে বিনাই ইনাই শব্দটোৰ নিজা কোনো অৰ্থ নাই ই অৰ্থহীন শব্দ ইনাই বিনাই শব্দটোৰ মূল শব্দটো হৈছে বিনাই বিনাই পেলাই কৈছিলে হয়নে নহয় মহাৰাজক কৈছিলে যে ভোক নপলাব বুলি কৈছিলে নে নাই হহাটোৱে গতিকে সেই বিনাই শব্দটোৰ আগত কিন্তু আমি ইনাই শব্দটো ব্যৱহাৰ কৰিছো এই ইনাই শব্দৰ কিন্তু কোনো অৰ্থ নাই বিনাই শব্দটোৰ ধ্বনিৰ অনুকৰণতে ইনাই শব্দৰ সৃষ্টি হৈছে গতিকে যেটো বিনাই শব্দৰ ধ্বনি আছে সেই ধ্বনিৰ অনুকৰণতে ইনাই শব্দটোৰ সৃষ্টি হৈছে এই অৰ্থহীন শব্দবোৰৰ মূল শব্দৰ আগত বা পিছত বহাব পাৰি মূল শব্দৰ অৰ্থৰ জোৰ বঢ়াবলৈ তাৰ লগত কেতিয়াবা শব্দটোৰ সৈতে অৰ্থহীন শব্দ ব্যৱহাৰ হয় এইবোৰে অনুৰূপ শব্দ যেনে ঘৰ চৰ মাছ তাছ ইনাই বিনাই এইবোৰ হৈছে অনুৰূপ শব্দ ইয়াতে অনুৰূপ শব্দবিলাক আমি পাইছো ঘৰ চৰ চৰৰ কোনো অৰ্থ নাই কিন্তু আমি ঘৰৰ লগত কৈছো মাছৰ লগত তাছ কৈছো তাছৰ কোনো অৰ্থ নাই কিন্তু আমি শব্দটো জোৰ বঢ়াবৰ কাৰণে আমি ব্যৱহাৰ কৰিছো গতিকে আমি কি পালো অনুৰূপ শব্দ আৰু অনুকাৰ শব্দ দুটা শব্দ আমি গম পালো এটা হৈছে অনুকাৰ আৰু এটা হৈছে অনুৰূপ শব্দৰ কোনো অৰ্থ নাই ঠিক আছে মানে পিছৰ যেটো শব্দ বা আগত যেটো শব্দ লগ লাগিছে কেতিয়াবা শব্দটোৰ জোৰ বঢ়াবৰ কাৰণেহে ইয়াক ব্যৱহাৰ কৰা হয় দলত আলোচনা কৰি ফুলপাহৰ পাহিবোৰত থকা শব্দবোৰ ব্যৱহাৰ কৰি তলৰ দফাটো সম্পূৰ্ণ কৰা ঠিক আছে ইয়াতে আমাৰ কিছুমান শব্দ দিয়া আছে ফুলটো দেখা পাইছা নিশ্চয় ফুলৰ পাহি কেটাত লিখা আছে লপ জকমক টুপ টুপ ৰিপ ৰিপ গুনগুন খিলখিল কুলু কুলু ঠিক আছে আমি শব্দবোৰ বহুৱা আহাচোন জুমনিহতৰ ঘৰৰ কাষেৰে এটা নিজৰা কি হ'ব কুলু 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 কৈ বৈ আছে কুলু কুলু কৈ জকমক কৈ জকমক কৈ ফুলি আছে ফুলবোৰত ভুমুৰাই কি শব্দ পালো আমি ইয়াতে ফুলবোৰত ভুমুৰাই গুনগুন গুনগুন কৈ উৰি ফুৰিছে তাৰ পিছত নিয়ৰৰ টুপালবোৰ টুপ টুপ কৈ কৰিছে তাৰ পিছত ডেশ কৈ বতা বলিছে ৰিপ ৰিপ কৈ বতা বলিছে গোলাপৰ পুলিটো ডেশ কৈ বাঢ়িছে কি হ'ব উত্তৰটো লহপহকৈ তাকে দেখি জুমিয়ে তাকে দেখি লহপহকৈ তাকে দেখি জুমনিয়ে ডেছকৈ হাঁহিছে খিলখিল খিলখিলকৈ আহিছে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এই শব্দবোৰ এই কথাখিনিৰ মাজত বাক্যখিনিৰ মাজত ভৰুৱাই দিলো ঠিক আছে এবাৰ আমি 11 নম্বৰ প্ৰশ্নটো চাওঁ আহা দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্তমিল থকা আন শব্দ গঠন কৰা গতিকে ছাত্ৰ ছাত্ৰীসকল অন্তমিল মানে কি ক'ব পাৰিবানে তোমালোকে
অন্তমিল শব্দটোৱে আমাক বুজাইছে যে শেষৰ যিটো আখৰ হয় সেই আখৰটোৰ লগত মিল থাকিব লাগিব হ'ব এতিয়া আমাক এটা উদাহৰণ দিয়া আছে সেই উদাহৰণটো কি দিছে চোৱাচোন গলগলিয়া হয়নে গলগলিয়া গলগলিয়াত কি মিলিছে চোৱাচোন চলচলিয়া চঞ্চলিয়া মলমলিয়া হয়নে আমাৰ একে একে যেন লাগিছে নাই পিছফালৰ আখৰকেইটা আৰু উচ্চাৰণো একে যেন লাগিছে গতিকে আমি তাৰ পিছৰটোলৈ যাওঁ কি আছে টিকটিকিয়া আৰু তাৰ পিছত কি আছে জকমক আৰু টিকটিক গতিকে ইয়াৰে উত্তৰখিনি আমি কিদৰে লিখিব পাৰো টিকটিকিয়া শব্দটোক আমি লিখিব পাৰো জলকীয়া মিচিকিয়া মচমচিয়া হয়নে গতিকে এইকেইটা শব্দ আমাৰ মিলিছে হয়নে নহয় পিছফালে মিলিছে ইয়া 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 আমি শব্দকেইটা পাইছো হয়নে নহয় চোৱাচোন পাইছোনে নাই গতিকে মিলা বুলি আমি ক'ব পাৰো তাৰ পিছত কি পাইছো জকমক জকমক চকমক খকমক বকবক ঠিক আছে গতিকে এইকেইটা শব্দৰ আমি অন্তমিল থকা আন শব্দকেইটা আমি গঠন কৰিলো জকমক খকমক তাৰ পিছত চকমক আৰু বকবক গতিকে জকমক শব্দৰ আমি এইকেইটা শব্দ অন্তমিল থকা শব্দ বিচাৰি পালো তাৰ পিছত শেষত কি দিছে টিকটিক টিকটিকৰ লগত কি মিলিছে চোৱাচোন জিকমিক খিকি চিকচিক ঠিক আছে গতিকে এইটো শব্দৰ আমি এইকেইটা অন্তমিল থকা শব্দ পালো হ'ব তলত দিয়া দফাটোৰ উপযুক্ত স্থানত জ্যোতিচিহ্ন ব্যৱহাৰ কৰা হহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্ধুমতীয়ে কেশৰ ফুলিয়াই গলগলীয়া মাতেৰে ক'লে কি ক'লে কমা বহিব ইয়াতে কি তাৰ ইমান হাঁহ ঠিক আছে এইদৰে আমি জ্যোতিচিহ্নবিলাক বহাম এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল আজি মোৰ হাতৰ পৰা কমা বহিছে আজি মোৰ হাতৰ পৰা সি কোনোমতে নিস্তাৰ নাপাব ঠিক আছে গতিকে এইখিনি কথা আমি উদ্ধকমাৰ ভিতৰত লিখিম কাৰণ এইখিনি সি ব্যক্ত কৰিছে হয়নে নহয় গতিকে কেশৰ ফুলাই গলগলীয়া মাতেৰে যিখিনি শব্দ ক'লে যিখিনি বাক্য কৈছে সেইখিনি আমি উদ্ধকমাৰ ভিতৰত ভৰাই লিখিম আৰু জ্যোতিচিহ্নবিলাক ব্যৱহাৰ কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল আশা ৰাখিছো আজি তোমালোকে আলোচনা কৰা প্ৰশ্নসমূহ বুজি পাইছা অহা ক্লাছত আমি নতুন এটা অংশ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ